ধুবুৰী জিলাৰ হালাকুৰাৰ বিদ্যাদাবৰী ইছলামীয় হাফিজিয়া মাদ্ৰাছাত নিয়ম বৰ্হিভূতভাৱে গোপনে মোবাইল ব্যৱহাৰ কৰা 6গৰাকী ছাত্ৰক বিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰে। ৰাইজৰ দান বৰঙণিৰে চলোৱা মাদ্ৰাছাখনত ছাত্ৰকেইজনে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে শিক্ষকৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে বুলি ছাত্ৰকেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। ইপিনে ছাত্ৰকেইজনৰ দ্বাৰাই মাদ্ৰাছা বাহিৰত চান্দা তোলা বুলি উঠা অভিযোগ খণ্ডন কৰি প্ৰধান শিক্ষক আহমেদ আলীয়ে কয় যে এয়া ভিত্তিহীন অভিযোগেৰে একাংশ দুষ্ট চক্ৰই আমাৰ মাদ্ৰাছাখনক ধ্বংসৰ পিনে ঠেলি দিবলৈ চেষ্টা কৰিছে। গাঁৱৰ ভিতৰতে দান বৰঙণি আদায় কৰিবলৈ অতিৰিক্ত মানুহ নিয়োগ কৰা আছে আৰু ছাত্ৰৰ দ্বাৰাই কেতিয়াও চান্দা আদায় নকৰোঁ। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমার মাদ্রাসা আমি যেতিয়া এডমিশন লওঁ তেতিয়া আমাৰ কিছুমান মানে আমাৰ শর্ত লেখা আছে যে মোবাইল ইয়াত রাখা নচলিব আৰু বাকি অনেক মোটামুটি 19 দফা আছে শর্ত। তার ভিতৰত এটা মোবাইল, এই মোবাইলটা ইয়াত রাখা নিষেধ আছে। কিন্তু এই 6টামান ল'ৰা ইয়াত মোবাইল গোপনে তার চাই থাকে ক্লাস বাদ দিয়ে, আমি নাজানো। কিন্তু পিছত আমি গম পালোঁ, গম পাওয়ার পিছত আমি তাক সেই ল'ৰাকেইটা আমি মোবাইল রাখার কারণে আমি বৈশ্যকে রাখিছোঁ, ইয়াৰ পৰা সাসপেন্ড কৰিছোঁ। আপনার আরো অভিযোগ থেকে আপনাকে লড়াক দিয়ে আপনাকে চান্দা কালেকশন করে, এইটো আপনার কথা, আপনার যেটা অভিযোগ করেছে এইটো কথা অনুযায়ী এইটো ভিত্তিহীন মিছা কথা। লড়াক দিয়ে আমি কালেকশন নকৰোঁ, আমি নিজে মেহনত কৰোঁ আৰু কালেক্টৰ আছে, কালেক্টৰ খাদিম আছে, এইবিলাক দিয়ে আমি মাদ্ৰাছা যেহেতু ব্যক্তিগত মাদ্ৰাছা আমি নিজে পড়াশোনা মানে ক্লাস কৰোঁ আৰু লগতে আমি নিজে খিদমত কৰোঁ। আপনার এই মাদ্রাসাখনত যে ঘটনা ঘটিছে আপনাদের কি হয়েছিল? আপনার লড়াক দিয়ে আপনাকে কালেকশন করে নাকি? তো প্রথমত ঘটনা হ'ল যে মই এই মাদ্ৰাছাখনৰ সহ সম্পাদক হওঁ। ঘটনা হ'ল যিখিনি ঘটনা 29/1/25 মানে উত্থাপিত হৈছিল, একচুৱেলি এইখন ঘটনা ভিত্তিহীন। কাৰণটো হ'ল যে কেতবিলাক ল'ৰা আহে ইয়াত খুব দুষ্ট, সিহঁতে শিক্ষকৰ কথা বতৰাও নামানে, দুষ্টামি কৰে। সিহঁতক অলপ যদি শিক্ষকে তাক অলপ শাসন দমন কৰে তেতিয়াহ'লে সিহঁতে অলপ ছাইড এফেক্ট লয়। তো যি নহওক সেইদিনা অলপ শিক্ষকে শাসন কৰিছিল যে যদি আপোনালোকে আপোনাৰ মাক দেউতাকে ইয়াত পড়াশোনা কৰিবলৈ পঠাইছে, আপোনাক এই দুষ্টামি কৰাৰ কাৰণে পঢ়োৱা নাই আৰু মোবাইল চোৱাটো একেবাৰে অনুচিত। মাদ্ৰাছাত কেতিয়াও এইবিলাক নিয়ম নাই যে মাদ্ৰাছাত মোবাইলটো চায়। তো মোবাইল চোৱাৰ কাৰণে শিক্ষকে অলপ শাসন কৰিছিল। মোবাইলটো কি গোপনে লৈ আহিছে? গোপনে লৈ আহিছে, সিহঁতক মোবাইল গোপনে লৈ আহি ৰাখি দিয়ে আৰু পিছত সময় পালে সিহঁতে ফাঁক সময়তে সিহঁতে মোবাইল চায়। তো ক্লাছত যদি ক্লাছ নবহে শিক্ষকেতো নিশ্চয় অলপ খং কৰিব। অলপ চলপ খং কৰোঁতে সিহঁতৰ মানে বেমেজালি লাগি যায়, সিহঁতে গাৰ্জিয়ানক ফোন কৰে সিহঁতে খুব হুলস্থুল লগায়। সেইদিনা আছিল বজাৰৰ দিন, সিহঁতে অলপ চলপ কিবা এটা নহওঁতে বজাৰত কিছুমান মানুহ অহা যোৱা কৰা এইবিলাক মানুহত ইয়াত সোমাই পেলাই অলপ মানে বেছিকৈ হুলস্থুলখন লগাইছিল। কিন্তু আচলতে ঘটনাখিনি একেবাৰে ভিত্তিহীন, ইয়াত একো ঘটনাই নাই। আমি আপোচ মীমাংসা হৈ গৈছোঁ, ইয়াত কোনো আপনার পরিচয়খিনি দিব আৰু আপনার মাদ্রাসায় কিছুমান অভিযোগ উত্থাপিত হৈছে যে আপনার লড়াই দিয়ে আপনাকে চান্দা উঠায়, আসলে কথাটো কি? আমি এই মাদ্রাসাখনৰ সম্পাদক। আমি পরিচয় প্রথমত এইটোই, আমি বহুত দিনৰ পৰা আমি 4ৰ পৰা এই মাদ্রাসাৰ সম্পাদক হিচাপে কাম কৰি আছোঁ। অলপ দেখা চোৱা চিতা কৰোঁ আৰু লগতে আমাৰ যিখিনি অভিযোগ উঠিছে সেইখিনি ভিত্তিহীন। এইখন মাদ্রাসা আৱাসিক মাদ্রাসা হয়, ইয়াত হোষ্টেল আছে, ল'ৰা ছোৱালী থাকে আৰু আটাইখিনি খৰচ মাদ্রাসাৰ কৰ্তৃপক্ষই বা মাদ্রাসাৰ কমিটিয়ে বহন কৰে বা ৰাইজৰ দানৰ বৰঙণিতে চলে। অকলে কমিটিয়ে নিদিয়ে, বাহিৰৰ পৰা এইখিনি চান্দা বা দানৰ বৰঙণি আমাৰ কালেক্টৰো আছে। বাহিৰৰ মানুহৰ দানৰ বৰঙণি, ৰাইজৰ দানৰ বৰঙণিতে এইখন মাদ্রাসা চলে। আৰু ইয়াত আমাৰ পৰিচালনা কমিটি আছে, সেই কমিটিবিলাকে সকলো চোৱা চিতা কৰে। ইয়াত হিচাপ নিকাচো হয় সকলোখিনি। আমি ছাত্ৰ দি কালেকশ্যন নকৰোঁ, হয়তো কেতিয়াবা আমাৰ এনেকুৱা হৈ যায়, কিবা অসুবিধাও হয় নহয়। মাদ্রাসা ইমান ডাঙৰ মাদ্রাসা, ইয়াত আৱাসিক যিহেতু আছে, কেতিয়াবা অলপ আমাৰ চলাওঁতে কিবা হয়তো অলপ কম বেছিও হ'ব পাৰে। সেইখিনি আমাৰ এই ল'ৰা ছোৱালীকেইটা বহিষ্কাৰ কৰাৰ কাৰণ হ'ল সিহঁতে বহুত দিনৰ পৰাই মোবাইল লুকুৱাই ৰাখি মোবাইল আনিছে। আমাৰ মাদ্রাসাৰ নিয়ম হ'ল মোবাইল চলাব নালাগে, আমি এইটো আগৰে পৰা কৈছোঁ। কিন্তু কেতিয়াবা দেখা যায়
সৰু সৰু ল'ৰা ছোৱালীৰ মাজত কেইটামান ডাঙৰ আছে সেইকেইটাই এটা মোবাইল আনি লুকুৱাই ৰাখে আৰু মাজে সময়ে সিহঁতে মোবাইল চায়। ইয়াত ক্লাছ চলি থাকে, সিহঁতে ক্লাছত নবহি, পঢ়া শুনা পাঠদান চলি থাকে, পাঠদানত নবহি সিহঁতে ঘৰতে অকলে মোবাইল চাই থাকে। তেতিয়া হয়তো আগৰ পৰাই কৈ আছে, গাৰ্জেনকো মাতিছে, নাহিল গাৰ্জেনবিলাকে, তেতিয়া হয়তো আমাৰ শিক্ষকে অলপ শাসন কৰিছিল। সেই শাসন কৰাৰ কাৰণে সিহঁতে অলপ বিমূৰ্তি হ'ল। সেই তাৰপিছতে মই আহিছোঁ, আমাৰ কমিটিৰ মানুহ আহিছে, আহি সেইখিনি চোৱা চিতা কৰি মাজে ল'ৰা ছোৱালীবিলাক বহুত দোষ কৰিছে, সেইখিনি নমনাৰ কাৰণে আমি ইয়াৰ পৰা বহিষ্কাৰ কৰিছোঁ।